এদেউ দুদেউ লুটানিয়াৰ চেও IWTক ব্যক্তিগতকৰণৰ ফল 5 গুণলৈ বৃদ্ধি গুৱাহাটী উমানন্দৰ ফেৰী টিকটৰ মূল্য 20 টকাৰ পৰিৱৰ্তে 100 টকা ধাৰ্য ফেৰীৰ টিকট গেটৱে অফ গুৱাহাটী টাৰ্মিনেলৰ পাৰ্কিঙৰ প্ৰতি ঘণ্টাত দিব লাগিব 50ৰ পৰা 500 টকা অৱশেষত গেটৱে অফ গুৱাহাটী টাৰ্মিনেলত বাহন পাৰ্কিং মাচুল বৃদ্ধিৰ সিদ্ধান্ত সলনি হ'ল অসম লাইভ 24ৰ ধাৰাবাহিক বাতৰি প্ৰকাশৰ পাছতেই সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল AIWCL কৰ্তৃপক্ষ আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় বিলুপ্ত কৰি গঠন কৰা AIWCL আৰু AIWTRA নামৰ দুটা পৃথক কোম্পানীয়ে বিভাগটোৰ সমগ্ৰ সেৱা আৰু আন্তঃগাঁথনি নিজৰ অধীনলৈ নিয়াৰ পাছতেই গেটৱে অফ গুৱাহাটী টাৰ্মিনেল গতাই দিয়া হৈছিল 24.11% বাৰ্ষিক ৰাজহত উলুবাৰীৰ ACC প্ৰাইভেট লিমিটেডক বনিয়াৰ হাতলৈ চৰকাৰী জল পৰিবহণ ব্যৱস্থা যোৱাৰ পাছতেই বৃদ্ধি কৰা হ'ল গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী ভাড়া একেদৰে গেটৱে অফ গুৱাহাটী টাৰ্মিনেলত বাহন পাৰ্কিঙতো অভাৱনীয়ভাৱে বৃদ্ধি কৰা হ'ল পাৰ্কিং ফিজ ইয়াৰ পাছতেই সাধাৰণ জনতাৰ লগতে দল সংগঠনৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৱৰ্ল্ড বেংকৰ পৰা প্ৰায় 200 কোটি টকাৰ ঋণ লৈ গুৱাহাটীৰ আৰু উত্তৰ গুৱাহাটীলৈকে গুৱাহাটী মহানগৰ আৰু উত্তৰ গুৱাহাটীলৈকে সংযোগী যি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত গেটৱে অফ গুৱাহাটী নিৰ্মাণ কৰিছিল যিটো টাৰ্মিনেল নিৰ্মাণ কৰিছিল সেই নিৰ্মাণটো সম্পূৰ্ণ ধাৰৰ টকাৰে নিৰ্মাণ কৰিছিল প্ৰায় 200 কোটিৰ অধিক টকা এতিয়া সেই যিটো টাৰ্মিনেল গেটৱে অফ গুৱাহাটী সেয়াক এতিয়া আজি 4 মাহৰ পূৰ্বে উদ্বোধন কৰি এতিয়া 4 মাহৰ পাছত সম্পূৰ্ণৰূপে ACC নামৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ হাতত গতাই দিবলৈ ওলাইছে ইতিমধ্যে সকলো কাম ইয়াৰ সমাপন কৰা হ'ল আৰু ইতিমধ্যে ACC অৰ্থাৎ আসাম কমিউনিকেশ্যন এণ্ড কেবল প্ৰাইভেট লিমিটেড নামৰ উলুবাৰীস্থিত যিটো কোম্পানী সেই কোম্পানীৰ হাতত গতাই দিয়া হ'ল এতিয়া তাৰ পৰা কাৰ লাভ হ'ব ইমান আটক ধুনীয়াকৈ বনোৱা গেটৱে অফ গুৱাহাটী এতিয়া কোম্পানীৰ হাতত গতাই দিয়া হৈছে আৰু সেই কোম্পানীয়ে তাৰ পৰা মুনাফা অৰ্জন কৰিব আৰু সেই ধাৰ মাৰিব লাগিব আমি অসমৰ ৰাইজে অসমৰ মূল্য বৃদ্ধি হ'ব প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব আৰু আমি তাৰ ধাৰ মাৰিব লাগিব তাৰ বেনিফিট উপভোগ কৰিব এটা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে গুৱাহাটী ফেৰীৰ ভাড়া বৃদ্ধি পাইছে 5 গুণলৈ বৃদ্ধি পাইছে পূৰ্বৰ 20 টকাৰ পৰিৱৰ্তে আজিৰ দিনটোৰ পৰা 100 টকা ভাড়া বৃদ্ধি হৈছে এই ধৰণে এতিয়া ব্যক্তিগত খণ্ডৰ জয় ময়ময় হৈছে আৰু অসম চৰকাৰে ধাৰৰ টকাৰে আমাৰ মাথাত ৰাম টাঙুন হুদাই এই ধৰণে আচলতে ব্যক্তিগত খণ্ডৰ কিছু বচা মানুহক তাৰ লাভ তেওঁলোকে প্ৰদান কৰিছে ইপিনে অসম লাইভ 24ৰ বাতৰিৰ পাছতেই গেটৱে অফ গুৱাহাটী টাৰ্মিনেলত আঁৰি দিলে ব্যক্তিগত বাহনৰ পাৰ্কিং উঠাই দিয়াৰ জাননী একেদৰে পৰিচয়মূলক বিনামূলীয়া পাৰ্কিং হ'ব বুলিও আঁৰি দিয়া হ'ল ফলক ইপিনে 70 বছৰীয়া এটা বিভাগক ব্যক্তিগত খণ্ডক গতাই দিয়া সৰব হৈ পৰিছে বিৰোধী কংগ্ৰেছ আভ্যন্তৰীণ জল পৰিবহণ বিভাগটো এতিয়া চৰকাৰে শেহতীয়াকৈ যে ব্যক্তিগত খণ্ডক সমজাই দি জনসাধাৰণৰ ওপৰত যিটো মাধমাৰ দিবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে এইটো মই চৰকাৰক তীব্ৰ ভাষাৰে সকীয়াই দিছোঁ যে চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে দৈনন্দিন যিটো যাতায়াতী ব্যৱস্থা সেইটো ঠিকাকৰণ কৰি পেলাই ব্যক্তিগতকৰণ কৰি মাচুল বৃদ্ধি কৰি সৰ্বসাধাৰণ খেতিয়ক শ্ৰমিক সাধাৰণ সৰু সুৰা ব্যৱসায়ীসকলক যিটো হাৰাশাস্তি কৰা চৰকাৰৰ ষড়যন্ত্ৰ এইটো অত্যন্ত বেয়া কাম হৈছে আৰু এইটোৰ পৰা চৰকাৰে সিদ্ধান্তটো যদি প্ৰত্যাহাৰ নকৰে মই ভাবোঁ আমি কংগ্ৰেছ দলৰ আলোচনা কৰি এটা গণতান্ত্ৰিক আন্দোলন আমি হাতত ল'ম অসম চৰকাৰে এছিয়ান ডেভেলপমেণ্ট বেংক বা ৱৰ্ল্ড বেংকৰ পৰা ঋণ লৈ পেলাই অসমৰ নৌ পৰিবহণ ব্যৱস্থাটো উন্নত কৰিম বুলি বহুত টকা ল'লে এই টকা লোৱাৰ পিছত দিল্লীৰ পৰা টকা বহুত অনাৰ পিছত এই টকাৰে যিখিনি আন্তঃগাঁথনি কৰিলে সেই আন্তঃগাঁথনি প্ৰকৃততে চৰকাৰীভাৱে ব্যৱহাৰ হ'ব লাগিছিল কিন্তু গোটেইখিনি বনাই দি এখন সোণৰ প্লেটত সজাই এটা ব্যক্তিগত কোম্পানীক দি দিছে ব্যক্তিগত লাভালাভৰ বাবে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে চৰকাৰৰ ঘনিষ্ঠ কোনো ব্যৱসায়িক বুলি অভিযোগ উঠিছে যাৰ লগত মুখ্যমন্ত্ৰী পৰিয়ালৰ ব্যৱসায়িক লেনদেন আছে বুলিও অভিযোগ উঠিছে সেইখিনি কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এনেকৈ যদি চৰকাৰে সকলোখিনি কাম ব্যক্তিগত খণ্ডক দিবলৈ হয় তেতিয়াহ'লে আমাৰ যি ভৱিষ্যত দ্ৰষ্টাসকলে যেনেকৈ সংবিধানৰ যোগেদি আমাক ৱেলফেয়াৰ ষ্টেট বনাইছিলে ৱেলফেয়াৰ ষ্টেট হৈ নাথাকিব হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ
ইটোৰ পাছত সিটো প্ৰকল্প নিৰ্মাণ কৰা ৰাজ্য চৰকাৰে সেই প্ৰকল্পসমূহ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ ফলত ভৱিষ্যতে চৰকাৰৰ কি লাভ হ'ব সেয়া এক বৃহৎ সাঁথৰ। গুৱাহাটীৰ পৰা মাধৱজ্যোতি দত্তৰ ৰিপৰ্ট, অসম লাইভ 24।